নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ পহলগামৰ কাণ্ডক লৈ সামাজিক মাধ্যমত কিবা এটা লিখাৰ পূৰ্বে আপুনি সাৱধান হওক কিয়নো সৰকাৰ বিৰোধী বা ভাৰত সৰকাৰ বিৰোধী যদি কিবা লিখিছে তেনেহলে আপোনাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে ইতিমধ্যে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সৰকাৰ বিৰোধী ভাৰত বিৰোধী মন্তব্য কৰি বা পোষ্ট কৰি আৰক্ষীয়ে আপোনাক চলাব পাৰে অভিযান বা তাৰ পাছত আপোনাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে সামাজিক মাধ্যমত বা বিভিন্ন মাধ্যমত এনেদৰে দেশ বিৰোধী মন্তব্য কৰি এতিয়া বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গতিকে আপুনিও পহলগামৰ কাণ্ডক লৈ কিবা এটা লিখাৰ পূৰ্বে সাৱধান হওক বা সতৰ্ক হওক পহলগামৰ ঘটনাক লৈ সামাজিক মাধ্যমত লিখা সকল সাৱধান হওক এটা ডাঙৰ খবৰ লৈ আহিছো পহলগামৰ ঘটনাক লৈ কিবা এটা লিখাৰ পূৰ্বে 10 বাৰ চিন্তা কৰক মন গলে সামাজিক মাধ্যমত লিখিব নোৱাৰিব যিকোনো কথা আপুনি সামাজিক মাধ্যমত মন গলে লিখিব নোৱাৰিব ভাৰত বিৰোধী মন্তব্য কৰিলে আপুনি পৰিব মহা বিপদত পৰিব এটা ডাঙৰ খবৰ সামাজিক মাধ্যমৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক দিছে কঠোৰ নিৰ্দেশ পহলগাম কাণ্ডক লৈ বিৰূপ মন্তব্য কৰিলে গ্ৰেপ্তাৰ হ'ব বিৰূপ মন্তব্য কৰিলে আপুনি গ্ৰেপ্তাৰ হ'ব ইতিমধ্যে দেশ বিৰোধী মন্তব্যৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়ক আমিনুল ইছলামক এআইডিএফৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰা সকল হ'ব পাৰে ৰঙা ঘৰৰ আলসী এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো পহলগামৰ ঘটনাক লৈ সামাজিক মাধ্যমত যদি আপুনি লিখে তেনেহলে সাৱধানতা অৱলম্বন কৰক সন্ত্ৰাসবাদক সমৰ্থন কৰি পাকিস্তানক সমৰ্থন কৰি ভাৰত বিৰোধী মন্তব্য বা প্ৰতিক্ৰিয়া যদি আপুনি আগবঢ়ায় তেনেহলে আপোনাৰ বিপদ নিশ্চিত আপুনি মহা বিপদত পৰিব ভাৰত বিৰোধী মন্তব্য কৰিলে আপোনাক আৰক্ষীয়ে জেৰা চলাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব ঘৰৰ পৰাই উঠাই লৈ যাব সামাজিক মাধ্যমৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে সামাজিক মাধ্যমত যদি আপুনি পহলগামৰ কাণ্ডক লৈ পাকিস্তানক সমৰ্থন কৰি বা ভাৰত বিৰোধী মন্তব্য কৰে বা পোষ্ট কৰে তেনেহলে আপোনাৰ বিপদ নিশ্চিত হ'ব দেশ বিৰোধী মন্তব্য কৰিলে আপোনাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বিধায়ক এআইডিএফৰ বিধায়ক আমিনুল ইছলামক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত কঠোৰ হৈছে পৰোক্ষভাৱে হ'লেও কোনেও পাকিস্তানক সমৰ্থন কৰিব নোৱাৰিব পাকিস্তানক সমৰ্থন কৰা সকলক গ্ৰেপ্তাৰ কৰিবৰ বাবে আৰক্ষীক ৰাহা নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমিনুল ইছলামক কেনেদৰে গ্ৰেপ্তাৰ কৰা হৈছে সেই দৃশ্যাংশ আমি দেখুৱাইছো দৃশ্যাংশ মন কৰক এনেদৰে বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে মন গলে সামাজিক মাধ্যমত যেহেতু আপুনিও লিখিব নোৱাৰিব যিকোনো কথা পহলগামৰ কাণ্ডক লৈ পাকিস্তানক সমৰ্থন কৰি দেশ বিৰোধী মন্তব্য বা পোষ্ট যদি আপুনি কৰে তেনেহলে আপোনাকো এনেদৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে আৰক্ষীয়ে ঘৰৰ পৰাই আপোনাক উঠাই লৈ যাব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছে পহলগাম কাণ্ডক লৈ বিৰূপ মন্তব্য কৰিলে গ্ৰেপ্তাৰ হ'ব আপুনিও গতিকে সাৱধানতা অৱলম্বন কৰক আপুনি যদি সামাজিক মাধ্যমত সক্ৰিয় তেনেহলে পহলগাম কাণ্ডক জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীয়ে কৰা এই নৰসংহাৰৰ ঘটনাক লৈ কিবা এটা লিখাৰ পূৰ্বে 10 বাৰ চিন্তা কৰক পাকিস্তানক বিশেষকৈ পাকিস্তানক সমৰ্থন কৰি ভাৰত বিৰোধী মন্তব্য বা প্ৰতিক্ৰিয়া বা পোষ্ট আপুনি কৰিব নোৱাৰিব অন্যথা আপোনাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব দেশ বিৰোধী অভিযোগত আপোনাক গ্ৰেপ্তাৰ কৰি লৈ যাব আৰক্ষীয়ে গতিকে মন গলে সামাজিক মাধ্যমত লিখিব নোৱাৰিব যিকোনো কথা বিধায়ক আমিনুল ইছলামে এক ডাঙৰ মন্তব্য কৰিছিল বিশেষকৈ সৰকাৰক দোষাৰোপ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক দোষাৰোপ কৰি এক ডাঙৰ মন্তব্য কৰিছিল পহলগামৰ এই ঘটনাক লৈ তাৰ পাছতে আমিনুল ইছলামক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেশ বিৰোধী গোচৰত এনেদৰে গ্ৰেপ্তাৰ কৰা হৈছে এতিয়া বিধায়ক গৰাকীক গতিকে আপুনিও সাৱধান হওক সামাজিক মাধ্যমত যদি আপুনি সক্ৰিয় তেনেহলে পহলগামৰ কাণ্ডক লৈ কিবা এটা লিখাৰ পূৰ্বে 10 বাৰ চিন্তা কৰক সাৱধানতা অৱলম্বন কৰিহে মন্তব্য কৰিব আৰু এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ভাষাৰে এতিয়া আৰক্ষীক ৰাহাৰ নিৰ্দেশ দিছে আৰক্ষীয়ে সামাজিক মাধ্যমত তীক্ষ্ণ নজৰ ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ হাতত আছে আৰক্ষীক কেনেদৰে সংবাদ মেল যোগে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকী আমি সংবাদ মেলৰ সেই মন্তব্য আগবঢ়াইছো এই সংক্ৰান্তত আমি দেখা পাইছিলো যে কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছো অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰা যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছো
আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। মই এষাৰ কথা সকলোকে বিশেষকৈ যি বিভেদকামী শক্তি ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে তেখেতসকলক মই সতৰ্ক কৰি দিব খোজো যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংঘটিত হ'লেই ছ'চিয়েল মিডিয়াৰ পোষ্ট হওক ফেচবুকৰ পোষ্ট হওক বা আন ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ চেষ্টা কৰিলে অসম পুলিচক পোনছাটেই ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ আৰু অসম পুলিচে এই ক্ষেত্ৰত সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰিব। এই সংক্ৰান্তত আমি দেখা পাইছিলোঁ যে কিছুমান ব্যক্তিয়ে সমগ্ৰ দেশতে যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছোঁ। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰা যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। মই এষাৰ কথা সকলোকে বিশেষকৈ যি বিভেদকামী শক্তি ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে তেখেতসকলক মই সতৰ্ক কৰি দিব খোজো যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংঘটিত হ'লেই ছ'চিয়েল মিডিয়াৰ পোষ্ট হওক ফেচবুকৰ পোষ্ট হওক বা আন ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ চেষ্টা কৰিলে অসম পুলিচক পোনছাটেই ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ আৰু অসম পুলিচে এই ক্ষেত্ৰত সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰিব।